নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল নিজৰ লাইফটো কেনেকৈ ইন্টাৰেষ্টিং বনাব পাৰোঁ আজি তাৰ ওপৰতে মই ক'বলৈ বিচাৰিছোঁ এই গুণগিটা যদি অৱলম্বন কৰে তেতিয়া আপোনালোকৰ লাইফটো ইন্টাৰেষ্টিং হৈ পৰিব আৰু এটা মধুময় জীৱন এটা অৱলম্বন কৰিবলৈ হ'লে আপোনালোকে যদি এটা জীৱনটো মধুময় কৰি তোলে জীৱনটোত যদি আপোনালোকে আগবাঢ়ি যাব খোজে সুখেৰে আনন্দৰে তেতিয়াহ'লে কিছুমান গুণৰ বহুত দৰকাৰ আৰু যদি আপোনালোকৰ জীৱনত ইন্টাৰেষ্ট নাথাকে বোৰিং লাইফ এটা যদি জীয়াই থাকিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কোনো কামত প্ৰেৰণা নাজাগে কনফিডেন্স নাথাকে নহয় জানো সেইকাৰণে নিজৰ জীৱনটো যদি আপোনালোকে ইন্টাৰেষ্টিং কৰিব বিচাৰে তেতিয়াহ'লে আজিৰ এই টিপছ কিটা মই আপোনালোকক জনাম এই টিপছ কিটা যদি অৱলম্বন কৰে তেতিয়া সঁচাকৈ আপোনালোকৰ জীৱনটো ইন্টাৰেষ্টিং হ'ব এক নম্বৰটো হৈছে সোশ্যাল হওক মানুহৰ লগত সোশ্যাল ইন্টিমেচিটো মেইনটেইন কৰক ঘৰতে চাৰি দুৱাৰৰ মাজত সোমাই নাথাকি অকমান বাহিৰৰ পৃথিৱীখনলৈও মন দিয়ক বাহিৰৰ পৃথিৱীখনলৈ কেনেকৈ মন দিব এতিয়া যেনেকৈ ধৰক আপুনি ভাল লগা মানুহৰ লগত বন্ধু হ'ল তেওঁলোকৰ লগত শনিবাৰ দেওবাৰ উইকেণ্ডত অকমান ওলাই গ'ল নিজৰ ল'ৰা ছোৱালীকেইটাও লগত লৈ গ'ল তাহাঁতেও এখন মুকলি দুনিয়া পালে নহয় জানো দুটা কথা শিকিলে আপুনিও শিকিলে লগতে ল'ৰা ছোৱালীও শিকিলে এনেকৈ নিজৰ লাইফটো ফ'কাছ কৰিব পাৰে এনেইতো মানডেৰ পৰা ফ্ৰাইডেলৈকেতো বিজিয়ে থাকে লাইফটো নহয় জানো কিন্তু উইকেণ্ডত আপোনালোকে ওলাই যাব পাৰে উইকেণ্ডত নিজৰ কথা অলপ ভাবি পেলাই দুজনমান ভাল বন্ধুৰ লগত ওলাই যাব পাৰে দুটামান ভাল কথা শিকিলে সেইকাৰণে বন্ধু বাৰ্গৱৰ লগত বা এনেকৈ আপুনি নতুনকৈ যদি কাৰোবাৰ লগত সংযোগ স্থাপন কৰিছে নতুনকৈ যদি কাৰোবাৰ লগত আপোনাৰ মিত্ৰতা হৈছে তেওঁলোকৰ লগতো ওলাই যাব পাৰে কথা শিকিলে দুটামান বহুত কথা শিকিলে জানিলে এনেকুৱা আপোনালোকে সেইটো মুঠতে সোশ্যাল হ'ব লাগে সোশ্যাল হ'বলৈ চেষ্টা কৰক নহ'লে নিজৰ লাইফটো বৰিং হ'বলৈ আৰম্ভ কৰে ঘৰতে চাৰিবেৰৰ মাজত দিনে ৰাতিয়ে যদি একেখিনি কামকে কৰি থাকে তেতিয়াহ'লে নিজৰ লাইফটো সঁচাকৈ বৰিং হৈ পৰে সেইকাৰণে লাইফটো আনন্দময় কৰি তুলিবলৈ হ'লে ইন্টাৰেষ্টিং কৰিব লাগিব আৰু ইন্টাৰেষ্টিং কৰিবলৈ হ'লে সোশ্যাল হ'ব লাগিব সেইকাৰণে উইকেণ্ডত টাইম উলিয়াই অকমান নিজৰ ভালপোৱা মানুহৰ লগত ওলাই যাওক বাহিৰৰ পৃথিৱীখন চাওক ভাল লগা কথা কিছুমান পাতক মানুহৰ লগত নিজৰ কথা আলোচনা কৰক শিকক আৰু নিজৰ কথা আপুনি কাৰোবাৰ লগত ডিছকাছ কৰিলে তেওঁলোকৰ কথাও ডিছকাছ হ'ল এনেকুৱা কথাবোৰ পাতি আপোনালোকে বহুত আগবাঢ়ি যাব পাৰে মানে কথা শিকিব পাৰে নতুন কথা শিকিব পাৰে সেইকাৰণে মানুহৰ লগত ছ'চিয়েলাইজেশ্যনটো খুবেই ইম্পৰ্টেণ্ট 2 নম্বৰটো হৈছে হবিজ আপোনালোকৰ প্ৰত্যেকৰে হবি আছে নহয় জানো আজিকালি সেই আপোনালোকৰ হবি কি বুলি যদি আমি সুধো তোমাৰ হবি কি বহুতে কয় চিলাই কৰা গান গোৱা কবিতা লিখা এনেকৈ কয় তাৰ উপৰিও যদি আৰু বেছি মানুহে এক্টিভ হ'বলৈ চেষ্টা কৰিব লাগে জনাবোৰটো জানেই তাৰ উপৰিও বেছি আৰু বেলেগ অন্য বস্তু শিকিবলৈ চেষ্টা কৰিব লাগে আজিকালিতো অনলাইন সব বস্তুৱে অনলাইন আজিকালি আমি অনলাইন ইউটিউবতে আমি অনলাইন বহুত বস্তু শিকিব পাৰোঁ অনলাইনেৰেই বহুত কথা শিকিব পাৰোঁ নহয় জানো আৰু সেই অনলাইন কথা যিবোৰ শিকোঁ আমি অনলাইনেৰে আজিকালি মানে ইমানেই আগবঢ়া হৈছে পৃথিৱীখন আমি ঘৰত বহিয়ে বহুত বস্তু শিকিব পাৰোঁ আপুনি ভাল পোৱা কিছুমান শিকিম বুলি ভবা বস্তুটো আপুনি গৈ পেলাই নিশিকিলেও হয়গে আপুনি মোবাইলতে শিকিব পাৰে ইউটিউবতো শিকিব পাৰে নহয় জানো হাততে মোবাইলটো থাকেই কিবা এটা যদি ভাল লগা বস্তু শিকিবলৈ বিচাৰে মোবাইলতে শিকিব পাৰে ইউটিউবতে সব বস্তু পায় সেইকাৰণে
নতুন কিবা শিকিবলৈ আগ্ৰহ কৰক নিজৰ জীৱনটো ইণ্টাৰেষ্টিং কৰিবলৈ চেষ্টা কৰক যেনেকৈ ধৰক আপুনি নতুন ভাষা এটা শিকিব বিচাৰিছে এতিয়া আপুনি কোনোবা এখন আপুনি মহাৰাষ্ট্ৰলৈ পুনেলৈ গৈছে বা মহাৰাষ্ট্ৰলৈ গৈছে বেংগলোৰলৈ গৈছে এনেকুৱা জেগালৈ গ'লে সেই মানুহবোৰৰ লগত আপোনালোকে কথা পাতিবৰ কাৰণে কানাড়া ভাষা শিকি ল'লে বা মুম্বাইলৈ গ'লে আপুনি মালায়ালাম ভাষা শিকি ল'লে মাৰাঠী ভাষা শিকি ল'লে এনেকুৱা বস্তুবোৰ শিকিবলৈ আগ্ৰহ কৰিব লাগে সদায় জনা বস্তুখিনিতো আপোনালোকে জানেই তাৰ উপৰিও এটা যদি আৰু বস্তু শিকিবলৈ বিচাৰে তেতিয়াহ'লে সেইটো বহুত ভাল কথা সেইকাৰণে আজিকালি অনলাইন আছেই অনলাইনত যেতিয়া তেতিয়া আপোনালোকে মোবাইলটো হাতত থাকেই সেইকাৰণে চেষ্টা কৰক যাতে আপুনি আগবাঢ়ি যাব বিচাৰে লাইফটো নিজৰ আৰু ইণ্টাৰেষ্টিং কৰিবলৈ বিচাৰে ঠিক আছে 3 নম্বৰটো হৈছে নিজৰ সদায় কৰি থকা কামখিনি ৰুটিনখন চেঞ্জ কৰক সদায় যিটো কাম আপুনি কৰি থাকে সেই কৰি থকা কামখিনিৰ পৰা বেলেগ কামৰ কথাও চিন্তা কৰক একেখিনি কাম কৰি কৰি ৰাতিপুৱা উঠাৰ পৰা সেই একেখিনি কাম কৰি আকৌ আবেলি হৈ যায় একেখিনি কাম কৰি কৰি হয় না ইভিনিং হোৱাৰ পৰা আকৌ ৰাতিলৈকে একেখিনি কাম ভাত পানী বনাই আকৌ একেখিনি কামকে কৰি পেলাই আমি আকৌ শুই যাওঁ ৰাতিপুৱা উঠি পেলাই হাজবেণ্ডক পঠিয়াওঁ ল'ৰা ছোৱালীক পঠি পেলাই পঠিয়াই ভাত পানী বনাই আকৌ ৰাতি আবেলি হয় তেওঁলোক আহে তেওঁলোকক খুৱাই আকৌ ইভিনিং হয় ইভিনিং হোৱাৰ পিছত ৰাতি তেওঁলোকক বনাই পেলাই খুৱাবৰে হয় সেইখিনি কাম চেঞ্জ কৰি পেলাই নিজৰ কিছুমান পাৰ্চনেল কাম এড কৰক যাতে আপোনালোকৰ লাইফটো ইণ্টাৰেষ্টিং হৈ পৰে একেখিনি কাম কৰি কৰি কিছু মানে ভাগৰুৱা লাগি যায় নিজৰ জীৱনটো মানে একো তাত মানে আপোনাৰ একো ইণ্টাৰেষ্ট নাথাকে নহয় জানো সেইকাৰণে ইণ্টাৰেষ্টিং কৰিবলৈ হ'লে কিছুমান নিজৰ পাৰ্চনেল কামো এড কৰক তাত আপুনি ভাল পোৱা কিছুমান কাম এড কৰক তেতিয়া চাবচোন লাইফটো সঁচাকৈ ভাল লাগে মনলৈ উৎসাহ আনক উৎসাহ যদি আপোনালোকে মনলৈ উৎসাহ আনে তেতিয়া জীৱনটো ইণ্টাৰেষ্টিং হৈ পৰিব একেখিনি কাম কৰি কৰি কেতিয়াও মানুহৰ জীৱনত ইণ্টাৰেষ্ট নাহে উৎসাহটো আনিবলৈ চেষ্টা কৰক মনলৈ যেতিয়া আপুনি উৎসাহ আনিব মনলৈ তেতিয়াই আপোনাৰ জীৱনটো ফৰকাল হ'ব কাৰণ তেতিয়া আপুনি কিছুমান নতুন কাম কৰি থাকিবলৈ ইচ্ছা কৰিব বুজি পাইছে সেই মনলৈ ইচ্ছাটো আনক 4 নম্বৰটো হৈছে ইণ্ডিপেণ্ডেণ্টলি নিজৰ কামখিনি কৰক ধৰক কোনোবাই কিবা ক'ব মই কিবা কথা শুনিম সেইটো নহয় মানে ইণ্ডিপেণ্ডেণ্টলি কৰিবলৈ চেষ্টা কৰক নিজৰ মতে আপুনি যেনেকৈ ভাল পায় ধৰক আপুনি এতিয়া চিলাই কৰি ভাল পায় আপুনি অকল ভাতেই বনাই আছে যে এইখিনি কামকে কৰি থাকোঁ মোৰ চিলাই কৰিলে মই কথা শুনিব লাগিব কাৰবাৰ বা মই কিবা এটা ভাল বস্তু বনাই আছোঁ মোৰ নিজৰ ইচ্ছামতে মই আজি মিঠাই এটা বনাওঁ বা আজি নিজৰ ইচ্ছামতে মই আজি কিবা এটা বনাওঁ হা মই কিটচেনত অকল দালি ভাত ভাজি মাছ মাংস বনাবলৈ মোৰ এইবোৰ এতিয়া বনাব নোৱাৰিম কাৰণ মই এয়া বস্তু কৰি আছোঁ এতিয়া মোৰ কি হ'ব মোক কোনোবাই গালি দিব নেকি আপুনি যিখিনি সদায় কাম কৰে সেইখিনি এছাইডে থওক আপুনি নতুন যিটো বনায় সেইটো কাৰণে আপুনি ভয় খাব নালাগে আপুনি নিজৰ মতে কাম কৰিবলৈ চেষ্টা কৰক যদি আপুনি ইণ্ডিপেণ্ডেণ্টলি যেতিয়া নিজৰ মতে কাম কৰিব তেতিয়া আপোনাৰ সাহস হ'ব অন্তৰত আৰু সেই সাহস যেতিয়া হ'ব আপোনাৰ লাইফটো ইণ্টাৰেষ্টিং হ'ব কোনোবাই কিবা ক'ব কি ক'ব কোনোবাই কিবা ক'লেই জানিবা যে এইবোৰ বস্তু কিয় কৰি আছা টাইম খৰচ হৈছে টাইম ৱেষ্ট হৈছে ক'লে ক'ব কিন্তু আপোনাৰ মনটো যে আপোনাৰ উৎসাহিত হ'ব লাগিব আপোনাৰ লাইফটো চলিব লাগিব চেলেঞ্জ হিচাপে লওক লাইফটো বুজিছে কাৰো কথা শুনি বহি নাথাকিব নিজৰ লাইফটো চেলেঞ্জ হিচাপে লওক আপুনি কিবা এক্সট্ৰা কিবা এটা কৰিব বিচাৰিলে যদি কোনোবাই আপোনাক বেয়া পায় বা আপোনাৰ কথা শুনায় আপুনি সদায় একেখিনি কামকে কৰি আছে ৰাতিপুৱা উঠিছে ভাত বনাইছে ৰুটি বনাইছে হাজবেণ্ডক পঠিয়াইছে ল'ৰা ছোৱালীক পঠিয়াইছে তাৰপিছতো যদি আপোনাৰ কোনো নিজৰ প্ৰতি মৰ্যাদা নাই আপুনি নিজৰ মতে যদি আপুনি কাম কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ অস্তিত্ব ক'ত নহয় জানো সেইকাৰণে নিজৰ মতে কাম কৰিবলৈ হ'লে ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব লাগিব সেইখিনি কাম কৰাৰ লগতে আপুনি নিজৰ ভাল পোৱা কামো কৰিব লাগিব আপোনাক কোৱা নাই যে সেইখিনি কাম বাদ দি পেলাই বেলেগ কাম কৰি থাকা ভাত পানী নবনাই পেলাই বেলেগ কাম কৰি থাকিবলৈ কোৱা নাই মই ভাত পানী বনাই পেলাইও আপুনি নিজৰ কাম সুকলমে কৰিব পাৰে আপোনাৰ যদি ইণ্টাৰেষ্ট থাকে এটা বস্তুত তেতিয়াহ'লে আপুনি সেই কাম কৰিবই বুজি পাইছে ইণ্ডিপেণ্ডেণ্ট হ'বলৈ চেষ্টা কৰক সেইটো মই মানিটাৰী ছাইডৰ পৰা ইণ্ডিপেণ্ডেণ্টৰ কথা কোৱা নাই সেইটো হ'লেতো ভালেই কিন্তু
কামৰ ক্ষেত্ৰতো ইণ্ডিপেণ্ডেণ্টলি কাম কৰিবলৈ চাওক। তেনেকৈ মই এতিয়া মোৰ এক্সাম্পল দিব বেয়া পাওঁ, কিন্তু ধৰক হ'লেও কৈছোঁ, মই এতিয়া নিজৰ ৰাতিপুৱা হাজবেণ্ডক পঠিয়াই, ল'ৰা ছোৱালীক পঠিয়াই, ল'ৰাক পঠিয়াই মই ইউটিউব কৰিবলৈ লওঁ। ইউটিউব চেনেল, মই এটা ইউটিউব চেনেলটো আপোনালোকে জানেই মোৰ চেনেলটোৰ কথা, বা মই কেতিয়াবা পেইণ্টিঙো কৰোঁ, কেতিয়াবা কবিতাও লিখোঁ। এইবোৰ মোৰ হৈছে ভাল লগা কাম। সেই ভাল লগা কামটো মই কেতিয়াও নেৰোঁ, মই কৰিমেই, নহয় জানো? সেইবোৰ বস্তু কৰিবলৈ চেষ্টা কৰক। কাৰণ মই ভাত পানী বনাব এৰি দিয়া নাই ইউটিউব চেনেল কৰিম বুলি, মই ভিডিঅ' কৰিম বুলি ভাত পানী বনাবলৈ এৰি দিয়া নাই। সেইবোৰ কামো কৰিছোঁ, লগতে মই এইটো কামো কৰিছোঁ, কাৰণ মোৰ মনটো তেতিয়া ভাল লাগে। আপোনালোকৰ লগত কথা পাতি মোৰ মনটো ভাল লাগে, সেইকাৰণেই মই ইউটিউব চেনেল ষ্টাৰ্ট কৰিছোঁ, এই ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছোঁ। ঠিক তেনেদৰে আপোনালোকৰো কিছুমান থাকিব পাৰে এনেকুৱা। সেইকাৰণে সেইখিনি কামৰ লগে লগে, নিজৰ কৰণীয়খিনি কৰাৰ লগে লগে কিছুমান এনেকুৱা কাম কৰিব লাগে যিখিনি কামে আপোনালোকক মনত সাহস দিয়ে। 5 নম্বৰটো হৈছে নিজকে চেলেঞ্জ কৰক। সদায় একেখিনি কাম কৰি কৰি বৰ লাগে, নহয় জানো? সেইকাৰণে কেতিয়াবা এনেকুৱা কৰক যে সদায় হাজবেণ্ডে ল'ৰাটো লৈ গৈ আছে, ময়ো এইবাৰ লৈ যাম, তেওঁক ৰেহাই দিওঁ, মই গাড়ী চলাবলৈ শিকোঁ, মই স্কুটাৰ চলাবলৈ শিকোঁ। এনেকুৱা কিছুমান কাম আৰম্ভ কৰক, চেলেঞ্জ হিচাপে লওক। লাইফটো যদি চেলেঞ্জ হিচাপে লয়, যদি আপুনি চেলেঞ্জ হিচাপে লাইফটো লয়, তেতিয়াহ'লে আপোনাৰ লাইফটো ইণ্টাৰেষ্টিং হৈ পৰিব। চেলেঞ্জ হিচাপে মানে ধৰক আপুনি এতিয়া গাড়ী চলাবলৈ শিকিলে, আপোনাৰ ইচ্ছা গ'ল, আপুনি শিকিলে, আপুনি নিজে কিবা এটা বস্তু যদি আপুনি শিকে, আপোনাৰ যদি ইচ্ছা আছে শিকাৰ, তেতিয়াহ'লে আপোনাক কোনেও ৰখাব নোৱাৰে। নিজকে নিজে চেলেঞ্জ কৰক যে মই গাড়ী চলাব কিয় নোৱাৰিম, সদায় লৈ গৈ আছে, কোনোবাই লৈ গৈ আছে, মই নিজৰ ল'ৰাক মই নিজে লৈ যাম। এনেকুৱা এটা মেণ্টেলিটি আনক মনলৈ, যে মই নিজে ড্ৰাইভ কৰি নিজে লৈ যাম, মই নিজে স্কুটাৰখন চলাবলৈ শিকোঁ। সেই বস্তুটোত নিজক আপুনি সেই বস্তুটোত সাহস গোটাবলৈ চেষ্টা কৰক, চেলেঞ্জ দিয়ক নিজকে। লোকক চেলেঞ্জ দিয়াতকৈ, লোকৰ লগত কম্পিটিশ্যন কৰাতকৈ, লোকৰ লগত কম্পেয়াৰ কৰাতকৈ নিজক চেলেঞ্জ কৰক যে মই আজি এই কামটো কৰিম, মই শিকিম, মই গাড়ীখন শিকিম, মই স্কুটাৰখন শিকিম। সেইবোৰ বস্তুত যদি আপুনি চেলেঞ্জ কৰে, তেতিয়াহ'লে মনবোৰ ভাল লাগিলে, মনটো ইণ্টাৰেষ্টিং হৈ পৰিলে, আৰু মন যেতিয়া ইণ্টাৰেষ্টিং হৈ পৰে, তেতিয়াহ'লে আপোনাৰ লাইফটো ইণ্টাৰেষ্টিং হৈ পৰিব। বুজিছে? 6 নম্বৰ পইণ্টটো হৈছে নিজৰ ইনাৰ যিটো পিচ, আপোনালোকৰ ভিতৰৰ যিটো শান্তি, অন্তৰত থকা শান্তি, মনত থকা শান্তি, সেই শান্তিটো ডমিনেট নকৰিব কেতিয়াও। আপোনাৰ যিটো ভাল পায় সেইবোৰ বস্তু কৰিবলৈ চেষ্টা কৰক। আজিকালি লাইফটো মানে ইমানেই বিজি হৈ গৈছে, নিজৰ ফেমিলিৰ লগত ইমান বিজি হৈ গৈছোঁ আমি, যে নিজৰ ভাল পোৱা, কি ভাল পাওঁ, কি বেয়া পাওঁ, চব পাহৰি গৈছোঁ আমি, নহয় জানো? সেইকাৰণে নিজে ভাল পোৱা যিবোৰ বস্তু আপুনি মনলৈ যেতিয়া আহে যে মই এইটো কৰিব পাৰিলোঁহেঁতেন, তেৰিকা মই নকৰিলোঁ, মোৰ আৰু এটা ডিগ্ৰী ল'ব মন আছিলে, মই ল'ব নোৱাৰিলোঁ সংসাৰৰ হেঁচাৰ কাৰণে, মোৰ পঢ়িবলৈ আৰু মন আছিলে, কিন্তু মই পঢ়িব নোৱাৰিলোঁ, মোৰ কেক বনাবলৈ মই ইমান ভাল পাওঁ, মই কেক বনাই ইমান ভাল পাওঁ, এসময়ত মই কেক বনাবলৈ শিকিছিলোঁ, বা মোৰ শিকিবলৈ মন আছে, কিন্তু মই বনাব পৰা নাই, মোৰ সময় নাই, মই নোৱাৰিলোঁ। এনেকুৱা কিছুমান ভাৱ আহে মনলৈ। কিন্তু সেইটো ইনাৰ পিচ বুলি কয়, আপোনালোকৰ মনৰ শান্তি সেইবোৰ, নহয় জানো? পঢ়িবলৈ মন আছিলে কিন্তু নোৱাৰিলে, সেই মনৰ শান্তিটো আপোনালোকৰ নাইকিয়া হৈ গ'ল। কেক বনাবলৈ মন আছিলে, কেকৰ ৰেচিপি মানে কেক কেনেকৈ বনায় সেইটো শিকিবলৈ মন আছিলে, আপুনি নোৱাৰিলে। আপোনাৰ পাৰ্লাৰ এখন খুলিব মন আছিলে, আপুনি বিউটিচিয়ান হ'বলৈ মন আছিলে আপোনাৰ, কিন্তু আপুনি নোৱাৰিলে সংসাৰৰ হেঁচা ঠেলাৰ কাৰণে, সংসাৰৰ দৈনন্দিন কামৰ কাৰণে আপুনি পৰা নাই। সেইবোৰ হৈছে ইনাৰ পিচ। সেই ইনাৰ শান্তিবোৰ যদি আপোনালোকে নিজে আনিব লাগিব, নিজৰ কৰণীয়খিনি কৰি আপুনি নিজৰ কথা চিন্তা কৰিব লাগিব, নহ'লে লাইফটো বৰিং হৈ যাব। আপোনালোকৰ যদি সেইখিনি অৰ্হতা আছে, আপুনি জানে যে আপুনি কৰিব পাৰিব এইখিনি কাম, তেতিয়াহ'লে আপুনি সেইটো কৰিবলৈ আৰম্ভ কৰক, আপুনি শিকা আৰম্ভ কৰক।
আপুনি বিউটি পাৰ্লাৰ বিউটিচিয়ান হ'বলৈ শিকিবলৈ যাওক, আপুনি কেক বনাবলৈ শিকিবলৈ যাওক। আজিকালিতো এইবোৰ অনলাইনো পাৰি শিকিব, মোবাইলটো হাতে হাতে চবৰে আছে। আজিকালি এইবোৰ কাম কৰিবলৈ অসুবিধা নাই, খালি লাগিব আপোনাৰ কাৰণে নিজৰ পাৰ্চনেল অলপ টাইম আৰু মন। যদি এই পাৰ্চনেল টাইম অলপ যদি আপুনি নিজৰ কাৰণে ৰাখে, তেতিয়াই আপোনাৰ নিজৰ কথা চিন্তা কৰা হ'ব। নিজৰ পৰিবাৰৰ কথা ভাবক, সেইখিনি কাম কৰক, কিন্তু তাৰ উপৰিও আপোনাৰ নিজৰ ইনাৰ যিটো পিচ সেইটো ডমিনেট নকৰিব। এইবোৰ ইনাৰ পিচ, আপোনালোকৰ অন্তৰত, আপোনালোকৰ মনত যিবোৰ কথা ভাবিছে আপুনি যে এইটো কৰিব পাৰিলোহেঁতেন, কৰক। খালি এটা টাইম উলিয়াই লওক, এটা টাইম উলিয়াই আপুনি সেইখিনি কাম কৰিবলৈ আৰম্ভ কৰক। নিজৰ ইনাৰ পিচটো কেতিয়াও ডমিনেট নকৰিব। যদি ডমিনেট কৰে, তেতিয়া আপোনাৰ লাইফটো অন্ধকাৰ হৈ যাব, ব'ৰ হ'ব, লাইফটো বৰিং লাইফ এটা, আৰু বৰিং লাইফ এটা আপুনি কেতিয়াও লিড কৰিব নোৱাৰে, ব'ৰেই হ'ব। সেইকাৰণে নিজৰ কথা প্ৰাধান্য দি পেলাই ফেমিলিৰ লগতে আপুনি নিজৰকো প্ৰাধান্য দিয়ক, তেতিয়া আপোনাৰ লাইফটো ইণ্টাৰেষ্টিং হ'ব। ঠিক আছে? যদি আজিৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰো কৰিব। আকৌ আহিম মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহিছোঁ, নমস্কাৰ।